हेलो स्टूडेंट्स, आजिर क्लास आमी पढ़िम क्वेश्चन नंबर 1 और 8 नंबर क्वेश्चन तो सो 8 नंबर क्वेश्चन पढ़ार आगत তোমালোকে क्वेश्चन नंबर 1 और 7 नंबर क्वेश्चन अलरेडी আপলোড কৰা হৈছে তোমালোকে সেই ভিডিও বিলাক আগত চাই লবা তোমালোকে সেই ভিডিও বিলাক চালে কি হ'ব তোমালোকে এই পিছৰ ভিডিও বিলাক চালে আৰু বেছিকে সুবিধা হ'ব তোমালোকে বুজি পাবলৈ সো আগতে কি কৰিবা প্ৰথমৰ পৰা ভিডিও বিলাক চাই আহিবা তোমালোকে কি কৰিবা চেনেলত যাবা প্লেলিষ্ট আছে তাতে প্লেলিষ্ট গৈ এটা প্লেলিষ্ট উঠাই লবা উঠোৱাৰ পিছত একাধিক ক্ৰমে চাবা ভিডিও বিলাক আছে তাতে তো এক ফালৰ পৰা ভিডিও বিলাক চাইবা তোমালোকৰ কি হ'ব সুবিধা হ'ব বুজি পাবলৈ গতিকে এই কাৰণে ভিডিও বিলাক কি কৰিব লাগে এক ফালৰ পৰা চাই আহিব লাগে সো আজি সো কোশ্চেন নাম্বার 8 তো সো কোশ্চেন নাম্বার 8 তো কি আছে আমাৰ যে 1 और 8 1 নম্বৰত কি আছে আমাৰ কি যে ইউক্লিডৰ বিভাজন কলন বিধি ব্যৱহাৰ কৰি গসা উলিওৱা ইউক্লিডৰ বিভাজন কলন বিধি ব্যৱহাৰ কৰি কি কৰিব লাগিব গসা উলিয়াব লাগিব কাৰ কাৰ গসা উলিয়াব লাগিব 1848 আৰু 4058 ৰ গসাউ এই দুটা সংখ্যা কি কৰিব লাগিব গসা উলিয়াব লাগিব সো তোমালোকে কি কৰিবা প্ৰথমত এই যি দুটা সংখ্যা দিয়া থাকিব সেই দুটা সংখ্যা সবা এটা হৰু থাকিব এটা ডাঙৰ থাকিবই যেটো দিয়া থাকিব এটা ডাঙৰ এটা হৰু দিয়া থাকিব তোমালোকে এটা আগত চিনাক্তকৰণ কৰিবা কোনটো ডাঙৰ কোনটো হৰু ইয়াত চোৱা 1848 আৰু এটো কি 4058 এই দুটাৰ ভিতৰত কোনটো ডাঙৰ এটো হল তোমাৰ 1848 আৰু এটো কি 4058 গতিকে এটো ডাঙৰ আমাৰ এটো হল 1000 এটো হল 4000 গতিকে এটো কি ডাঙৰ গতিকে ডাঙৰটা আগত লিখি লবা 4058 এটো কি ডাঙৰ আমাৰ ডাঙৰ যেটো এনেকে গ্ৰেটাৰ দেন দিব লাগিব আৰু হৰু কোনটো 1848 হল তাৰ পিছত কি কৰিবা তোমালোকে বাছনি কৰাৰ পিছত তোমালোকে ডাঙৰ যেটো সংখ্যাটো ভাগ কৰি দিবা কাৰ দ্বাৰা ভাগ কৰিবা হৰু সংখ্যাটোৰ দ্বাৰা ভাগ কৰিবা তেনেহলে এনেকে ভাগ চিহ্নটো দি লবা ইয়াতে আৰু ভাগটো তোমালোকে অংকৰ ভিতৰত কৰিব নালাগে তোমালোকে সাইডত কৰি দিলেও হৈ যাব কোনো কথা নাই তেনেহলে ভাগটো কৰি দিয়া ভিতৰত তেনেহলে কি হ'ব ডাঙৰ সংখ্যাটো 4058 ডিভাইডেড বাই 1848 মনত ৰাখিবা ডাঙৰটো সদায় ভিতৰত সৰুটো সদায় বাহিৰত থাকে এতিয়া এই সংখ্যাটো ইয়াৰ ভিতৰত কিমান বাৰ ভাগ যাব এটা অনুমান কৰা আৰু হেই ভাগফল যেটো লাভ ভাগফলটো তোমালোকে ইয়াতে নিলিখি ইয়াতে লিখিবা সাইডত লিখিবা এই ক্ষেত্ৰত গসা উলিয়াৰ ক্ষেত্ৰত সাইডত লিখিব লাগে এটো নিয়ম তেনেহলে সাইডত লিখিবা ভাগ কিমান বাৰ ভাগ যাব এটো আগত কোৱা এটো কি 1800 আৰু এটো 4000 4000 পাবলে হলে কিমান বাৰ যাব লাগিব দুইবাৰ দিব লাগিব দুটা 1800 হলে হে তোমাৰ 4000 ৰ ওচৰত যাব 1800 মানে তো 2000 কব পাৰা ডাইৰেক্ট কৈ আছো আমি তেনেহলে দুইবাৰ যাব তিনিবাৰ দিলে তো বেছি হৈ যাব গতিকে দুইবাৰ যাব 2 এর লগত এটো আকৌ পূৰণ কৰা কিমান হ'ব 2 এর 8 গুণ 16 এক থাকিলে 2 এর 4 গুণ 8 একে কিমান হ'ব আমাৰ 9 2 এর 8 গুণ 16 2 এর 1 গুণ 2 আৰু 1 আছিল গতিকে 3 হ'ব এইটো হ'ব কি আমাৰ পূৰণফল এতিয়া আমি কি কৰিম মাইনাস কৰিম মাইনাসটো কৰিবই লাগে ভাগ কৰাৰ পিছত 8 - 6 মানে 2 হ'ব 15 - 9 মানে 6 ইয়াত থাকিল তোমাৰ 9 - 6 মানে 3 তাৰ মানে 362 থাকি যাব আমাৰ এটা কথা হল এবাৰ আমি কাক ভাগ কৰিম এবাৰ মনত ৰাখিবা এই ওপৰত যেটো আছিল এইটো ভাগ কৰিব লাগিব তেনেহলে এইটো আনি ইয়াতে বহাব লাগিব তেনেহলে আমি ভাগ কৰিব পাৰিম 1848 তো ইয়াতে লিখি লোৱা এটা কথা হল এইটো কিমান বাৰ ভাগ যাব 362 তোমালোকে 1800 পাৰ হৈ যাব গতিকে 6 বাৰ নহয় 5 বাৰ দিয়া এটা অনুমান কৰি লবা আৰু অনুমান কৰিলেই হৈ যাব 5 ৰ লগত এটো পূৰণ কৰি দিয়া 5 × 2 = 10 এক থাকিলে 5 ৰ 6 গুণ 30 আৰু 1 31 ৰ 1 হাতৰ থাকিলে এবাৰ 3 5 ৰ 3 গুণ 15 আৰু 3 18 মানে তেনেহলে 8 থাকিব ইয়াতে 4 মাইনাস মানে 3 থাকিব হয়নে 38 এটা আমি কি কৰিম 38 ৰ দ্বাৰা আকৌ ভাগ কৰিম এবাৰ কাক ভাগ কৰিম এই ওপৰত কি আছে এবাৰ 362 আছে গতিকে কিমান বাৰ ভাগ যাব 362 তোৰ ভিতৰত তোমালোকে 10 বাৰ দিলে বেছি হৈ যাব 10 বাৰ দিলে 380 হ'ব গতিকে বেছি হলে নহব
গতিকে 9 বাৰ দি দিয়া 9 বাৰ দিলে কিমান হ'ব 9 8 গুণ 72 7 থাকিলে 9 এর 3 গুণ 27 34 34 এটা আকৌ মাইনাস কৰি দিয়া কিমান থাকিব 2 - 2 মানে 0 6 - 4 মানে 2 মানে 20 থাকিব এতিয়া আকৌ ভাগ কৰিব লাগিব ওপৰটো সবা কেনেকৈ আহি আছে ওপৰত আহি যাব তেনেহলে 38 এর ভিতৰত আৰু কিমান বাৰ ভাগ যাব 1 বাৰ যাব 20 হ'ব পূৰণ কৰিলে 120 পূৰণ কৰিলে কিমান হ'ব 20 হ'ব বাকি থাকিব তোমাৰ কি 8 18 তাৰ মানে 18 কাকো ভাগ কৰি দিয়া 18 দ্বাৰা কাক ভাগ কৰিম এবাৰ 20 ভাগ কৰিম ওপৰত আহিব মানে নাই কিমান বাৰ ভাগ যাব 1 বাৰ ভাগ যাব 18 হ'ব 18 ৰ লগত 1 পূৰণ কৰিলে তোমাৰ এইবাৰ থাকিব 2 আকৌ আমি ভাগ কৰিম কি 18 মানে নাই 18 ভাগ কৰি দিয়া 2 18 ভিতৰত 9 বাৰ ভাগ যাব 2 9 গুণ 18 হৈ যাব এবাৰ কিমান ওলাব আমাৰ এইবাৰ ওলাই যাব আমাৰ 0 দেখা পাই আছে না ওপৰত অলপ মান ওপৰত লিখি দি আছো এটো আছিল আমাৰ 2 কাক ভাগ কৰিলো 18 হয়না 18 তো লিখিব লাগিব 2 9 গুণ 18 হ'ব হয়না 18 বাকি থাকিব কি আমাৰ 0 এই 0 তো তলত লিখিব লাগিব এতিয়া চোৱা ভাগ ক্ষেত্ৰত আমাৰ কি হৈ গল 0 হৈ গল গতিকে আৰু ভাগ কৰিব নালাগে আৰু ভাগ কৰিবও নোৱাৰা গতিকে ভাগ কৰাৰ কাম আমাৰ হে এতিয়া আমি কি কৰিম এই প্ৰচেছৰ পৰা আমি বিভাজন কলন বিধিটো ব্যৱহাৰ কৰিম সো লিখিবা কি ইয়াত ইউক্লিডৰ বিভাজন কলন বিধি মতে ইউক্লিডৰ বিভাজন কলন বিধি মতে কি লিখিব পাৰিম আমি আগত জুনে জুনে ভিডিও বিলাক চাইছা গম পাইছা হিচাপে কি লিখিব লাগে ইউক্লিডৰ বিভাজন কলন বিধি মতে এই মাজৰ সংখ্যাটো কি আছে আমাৰ 4 0 5 8 মাজৰটো সমান সমান লিখিব লাগে কি এই সাইডৰ বক্সৰ সাইডৰ দুটা পূৰণ কি কি আছে 8 18 48 পূৰণ কি হ'ব সাইডৰ আৰু এটা কি আছে 2 আৰু যোগ কৰিব লাগে তলৰটো তলত কিমান আছে এই বক্সৰ তলত 362 প্ৰথম বক্সৰ কাম আমাৰ হৈ গল দ্বিতীয় বক্সৰ ভিতৰত কি আছে আমাৰ 1848 উপৰটো কিন্তু 1848 is equal এই বক্সৰ সাইডত কি আছে 362 ইনটু কৰিব লাগিব কি 5 আৰু তলৰটো কি কৰিব লাগিব বক্সৰ যোগ 38 তাৰ পিছত দ্বিতীয় বক্স হৈ গল তৃতীয় বক্সটো হা মাজৰটো ইকুৱেল মাজৰটো কি আছে এবাৰ 362 ইকুৱেল কি হ'ব বক্সৰ সাইডৰ দুটা পূৰণ 38 পূৰণ 9 প্লাস বক্সৰ তলৰটো যোগ কৰিব লাগে 20 এটা বক্স আমাৰ হৈ গল এটা বক্সটো হা বক্সৰ ভিতৰত কি আছে 38 তো লিখা ইকুৱেল বক্সৰ সাইডত কি আছে দুই সাইডত আছে আমাৰ 20 আৰু এটা আছে কি 1 বক্সৰ তলৰটো যোগ মানে 18 তাৰ পিছত এটা বক্স আমাৰ হৈ গল আৰু এটা আছে এটো কি 20 আছে মাজত কিমান আছে 20 মাজৰটো ইকুৱেল সাইডৰ দুটা পূৰণ 18 পূৰণ কি হ'ব আমাৰ সাইডৰ আৰু এটা আছে 1 সাইডৰ দুটা পূৰণ কৰিব লাগে প্লাস কৰিব লাগে তলৰ সংখ্যাটো কিমান আছে 2 আৰু এটা বক্স আছে কিন্তু 18 মাজত কিমান আছে 18 is equal বক্সটোৰ সাইডত কি আছে 2 into 9 প্লাস তলত কিমান আছে আমাৰ 0 গতিকে তলৰটো যোগ কৰিব লাগে এইখিনি আমাৰ বিভাজন কলন বিধি তোমালোকে একেবাৰে ট্ৰিক লগাই শিকাই দিলো মাজৰটো লিখি সাইডৰ দুটা পূৰণ কৰিব লাগে তলৰটো যোগ কৰিব লাগে যেটো অংকবিলাক আমি অলপ মানে স্পিডত কৰিব লাগে সো তোমালোকে ট্ৰিকটো মনত ৰাখিবা মাজৰটো ইকুৱেল সাইডৰ দুটা পূৰণ তলৰটো যোগ এইখিনি কৰিলা মানে তোমালোকে এই বিভাজন কলন বিধি আৰু নালাগে তোমালোকৰ এটো যে বিভাজন কলন বিধিটো কি হয় এইখিনি বস্তু মনত ৰাখিলে ট্ৰিক লগাই তোমালোকে গম পাবা যে মাজৰটো ইকুৱেল সাইডৰ দুটা পূৰণ তলৰটো যোগ আৰু এটো কি বিভাজন কলন বিধি যিখিনি কথা মই কলো ইয়াতে যে মাজৰটো ইজ ইকুৱেল সাইডৰ দুটা পূৰণ কৰিব লাগে তলৰটো যোগ কৰিব একচুয়ালি এই যে এই কাহিনীখিনি হল বিভাজন কলন বিধি বুজি পালা হেতু কি বিভাজন কলন বিধি
সো এটি আমি বিভাজন এইখিনি হল কি বিভাজন কলন বিধি আমার হই গল এটি আমি কি করিম গসা উলিয়াম গসাউটো কিমান হ'ব চাবা গসা ও কার কার গসা উলিয়া আছে আমি সংখ্যা দুটা কি 1848 আৰু এটা কি আছে আমাৰ 4058 এই দুটা সংখ্যাৰ গসাউ এটা কথা হল গসাউটো কি হ'ব গসাউটো মনত ৰাখিবা এই লাষ্টৰ যেটো প্ৰসেস স্টেপ যেটো আছে লাষ্টৰ স্টেপত চাবা 0 ওলাইছে আৰু 0 টো এটা সময়ত ওলাবই গই যেটো সময়ত 0 ওলাইছে সেই সময়ত আমি কার দ্বাৰা ভাগ কৰিছিলো 2 দ্বাৰা হনে নাই 2 দ্বাৰা আমি 18 ডিভাইড কৰিছিলো গতিকে ভাগ কৰিছিলো কার দ্বাৰা 2 দ্বাৰা আৰু এই 2 দ্বাৰা ভাগ কৰাৰ ফলতে আমাৰ 0 ওলাইছিল সেই সময়ত গতিকে যি সময়ত ভাগটো 0 ওলাইছে সেই সময়ত কার দ্বাৰা ভাগ কৰিছিলো হেটোই কি আমাৰ গসাউ কার দ্বাৰা ভাগ কৰিছিলো 2 দ্বাৰা সংখ্যাটো কি 2 গতিকে গসাউ কি 2 হ'ব বুজি পালা তেনেহলে এইটো পয়েন্টটো মনত ৰাখিবা যি সময়ত ভাগটো 0 ওলাইছে সেই সময়ত আমি কার দ্বাৰা ভাগ কৰিছিলো হেটোই কি গসাউ গতিকে গসাউ কিমান হ'ব আমাৰ 2 হ'ব গতিকে কোশ্চেন নাম্বার 1 और लास्टर क्वेश्चन আছিল আমাৰ এটো কি 8 নাম্বার সো এটো আমাৰ কি সলিউশন হৈ গল সো আজিলৈ ভিডিওটো ইমানে ভিডিও ভাল লাগিলে লাইক কৰিবা আৰু শেয়ার কৰিবা যদি ভিডিও বিলাক ভাল লাগি থাকে তেনেহলে চেনেলটো সাবস্ক্রাইব কৰি বেল আইকনটো দবাই দিবা যাতে মই ভিডিও আপলোড দিয়াৰ লগে লগে তোমালোকে নোটিফিকেশন এটা পাই যোৱা সো ইয়াৰ পৰৱৰ্তী ভিডিওত আমি আলোচনা কৰিম ডাইরেক্ট क्वेश्चन 2 আৰু 2 নাম্বার क्वेश्चनটো ইম্পৰ্টেন্ট হয় গতিকে চেনেলটো সাবস্ক্রাইব কৰি থৈ দিবা যাতে পিছৰ ভিডিও বিলাক দিলে তোমালোকে পাই যোৱা আৰু তোমালোকে কি কৰিবা কমেন্ট কৰিবা বুজি পাইছা নে নাই কমেন্ট কৰি জনাবা যে স্যার বুজি পাইছো বা বুজি পোৱা নাই এটো লাইন কেনেকৈ আহিল সো কমেন্ট কৰিলে ভাল লাগে গতিকে কমেন্ট কৰিবা সো আজিলৈ থ্যাংক ইউ